নমস্কাৰ শিক্ষাগুৰুসকল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আমিনুল CRCC লৈ পুনৰ এবাৰ আপোনালোকক স্বাগতম জনাইছো। আমাৰ এক্সটাৰ্নেল ইভালুৱেশ্যনৰ দিনাখন আমাৰ বিদ্যালয়ত যি এক্সটাৰ্নেল ইভালুৱেটৰ আহিব তেখেতক লাঞ্চত আপোনালোকে কি খুৱাব লাগিব বা তেওঁলোকক ফেচিলিটেট কৰাৰ ওপৰত এটি বিভাগীয় নিৰ্দেশনা ইতিমধ্যে প্ৰকাশ পাইছে। নিৰ্দেশনাটিত উল্লেখ কৰিছে যে বিদ্যালয়ে not to arrange any felicitation for the external evaluators of গুণোৎসৱ 2024 গুণোৎসৱৰ এক্সটাৰ্নেল ইভালুৱেটৰসকলৰ সম্বৰ্ধনা অৰ্থে কোনো ধৰণৰ এৰেঞ্জমেণ্ট নকৰিবৰ কাৰণে নিৰ্দেশনা দিছে আৰু লগতে নিৰ্দেশনা দিছে যে এৰেঞ্জমেণ্ট অফ চিম্পল ভেজিটেৰিয়ান ফুড ফৰ এক্সটাৰ্নেল ইভালুৱেটৰ্ছ অন দ্য ডে অফ এক্সটাৰ্নেল ইভালুৱেশ্যন যে বিদ্যালয়ৰ বহিমূল্যাসকলৰ বাবে বহিমূল্যায়নৰ দিনাখন চিম্পল ভেজিটেৰিয়ান ফুড অৰ্থাৎ সাধাৰণ ভেজিটেৰিয়ান খাদ্যৰ ব্যৱস্থা কৰিব দিছে, কোনো মাছ মাংসৰ ব্যৱস্থা এৰেঞ্জমেণ্ট কৰিব নালাগে। এই ক্ষেত্ৰত মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষাৰ ফালৰ পৰা প্ৰতিখন জিলাৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰসকললৈ পত্ৰটি আহিছে আৰু ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰসকলে আপোনাৰ জিলাৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰসকলে বিদ্যালয়সকললৈ এই বিষয়ে নিৰ্দেশনা দিব।